অথনিৰ পৰা কি কৰি আছ জুইটাকে ধৰিব পৰা নাই মই জুই ধৰিব নেজানো মোৰ পৰীক্ষা হৈছে আদি প্লিজ মোক পৰীক্ষাটো দিবলৈ যাবলৈ দিয়ক মই লাগিলে আকৌ গুচি আহিম বৰ একেবাৰে পঢ়াকো ওলাইছ পঢ়ি ফালিবি কাম কৰ ইয়াতে বুজিছা না ছোৱালী বেছি পেক পেকান থাকিবি আকৌ খং উঠিব উল্টাকে ওলমাই থৈ দিবি ঐ চুনুকণ সোনকালে জুই ধৰ ময়ো নাজানো নহয় ধৰিব মোক সিধাকে ওলমাই থৈছিলে দেখুৱা হাতকেইখন বিষাই উল্টাকে ওলমাই থলে কি কৰিবি বাৰু মই এতিয়া নোৱাৰিলে কেনেকৈ জ্বলাম বাৰু মিচিং মই ঘৰত কিবা জুই ধৰি পাইছোঁ নে মই অকল পঢ়ো মায়ে মুখত ভাত দিয়ে হলিক দিয়ে তহঁতি তামাচা বন্ধ কৰ দেই সোনকালে ভাত বনা মই কৈ দিছোঁ মোৰ তপস্যাত বহিব হৈছে আবাহন কৰিব হ'ল মোৰ মই যদি ঘূৰি অহালৈকে তহঁতি ভাত বনাই নথ তহঁতকে গোটাই গোটাই গিলিম ৰহ নমুনাবোৰ এইবোৰ ঐ শুনিছিং মোৰ বেলেগ ভয় লাগিছে ঘৰলৈ যাওঁ বল পলাই যাওঁ ইয়াৰ পৰা আমি নোৱাৰ পলাব নোৱাৰ ঘৰটো চাৰিওফালে অকল হাবি 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 ইয়াত দিন ৰাতি একো ধৰিব নোৱাৰি দিনতো এন্ধাৰ ৰাতিও এন্ধাৰ মই এদিন পলাবলৈ লৈছিলোঁ নহয় উপায় নাপাই আকৌ ঘৰতে আহি সোমাই থাকিলোঁ বাহিৰলৈ ওলাই গ'লে বাঘ ঘুম শিয়াল চবেই আমাক ধৰি খাব ঘৰলৈ মুঠত পাইছে নেকান্দিবি মোক কান্দি কান্দি চকু পানীও শুকাই থাকিলে এইজনীয়ে ঠেকেচ মাৰি মাৰিব আমাক গম পোৱা নাই সোনকালে জুই ধৰোঁ ৰহচেন তুমি ভয় লাগে গোটেই ঘৰটোত বাদুলি হাঁহ মকৰা জেঠি গোটেইবোৰ ঘূৰি ফুৰে মকৰা কিমান ভয়ংকৰ ভয়ংকৰ ময়ো গৈছোঁ মোৰ ভয় লাগে তোৰ কণাতকে মই মনুকণক ধৰি অনা হ'লে ভাল পালোহেঁতেন তই যিহে ভয় পাদুৰি মোক আৰু ভয় খুৱাই মাৰিছ আয়ো মাহেঁতো কিয় বুঢ়ীয়ে আবাহন কৰিছে যেন পাইছোঁ কিহৰ আবাহনো বুঢ়ীজনী কিবা কালা যাদু কৰিব জানে হ'বলা হৈ আছিলে বাৰে বাৰে চামুণ্ডাই নাম হয় হয় আবাহন কৰিছোঁ বলচোন চামনি মৰিব খুজিছ একো নহয় আছোন মই নাযাওঁ দেই তই যাওঁ যদি যা মোৰ হ'লে ভয় লাগে মোৰ তান্ত্ৰিক বিদ্যাৰে মই জাগ্ৰত কৰি গোটেই সমাজখনত মই ৰাজ কৰিম मैं कोई ऐसा गीत गाऊं कि सबको जगाऊं जागृत करके मैं दुनिया को घुमाऊं चामुंडाई नमः जागो 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 मुझे बीराना पसंद है जागृत हो मालतीये मातिছে তোক জাগ্ৰত হ হেকত গৈ জাগ্ৰত হ'ল মোৰ আটাইতকৈ শক্তিশালী তান্ত্ৰিক বিদ্যাৰ পৰিণাম এতিয়া মোক কোনে পায় কোনেও হৰাব নোৱাৰে ই মোক সকলো ক্ষেত্ৰতে ৰক্ষা কৰিব ঐ শুনিছনে নাই শুন তই এইখন চহৰত থকা আটাইবোৰ সৰু ল'ৰা ছোৱালী ধৰি মোৰ ঘৰলৈ লৈ আহিবি চবকে কাৰাবন্দী কৰিম চবকে দণ্ড দিম কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ সুখ লাভ কৰিব নোৱাৰিব মোক যেতিয়া দিয়া নাই সমাজখনে ফেমিলিৰ লগত থাকিবলৈ মোৰ ল'ৰা ছোৱালীবোৰক মোৰ পৰা আঁতৰাই নিলে তেনেহ'লে মই কাকো নিদিওঁ শান্তিয়ে থাকিবলৈ এইটোৱে মালতীৰ শেষ আশা জাগ্ৰত হৈ তই এতিয়া সকলো শিশুকে লৈ আহিবি মোৰ ওচৰলৈ তোক নাম দিছোঁ কি নাম দিম তোক মই নাম দিছোঁ চেলচেলিয়া যা আৰু মোৰ ঘৰলৈ এইখন সমাজত থকা গোটেই ল'ৰা ছোৱালীবোৰ লৈ আহি ঐ জুলি কিবা খবৰ পাইছ নেকি বাৰু ফোন কৰি সুধচোন ভিনিয়েৰক মামনি বা চিন্তা নকৰিবা গৈছে নহয় পুলিচ চুনুকণক বিচাৰি পাব মুনুকণেও কাবাক বোলে দেখিছিলে বুলি কৈছে যে তাকে ফ'ল' কৰি পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে ভিনদেউ এইবিলাকতে লাগি আছে তুমি চিন্তা নকৰিবা তুমি সুস্থ হোৱা তুমি যদি এনেকৈ ভাগি পৰা ভিনদেউ ভাগি পৰিব ন সোনকালে চুনুকণক বিচাৰি উলিয়াব লাগে মই ফেচবুকে চবতে দি দিছোঁ যোনেই দেখে বোলো সোনকালে খবৰ দিব কি যে হৈ গ'ল মোৰ ঘৰখনত কাৰণো বেয়া নজৰ লাগিলে ভগৱানে চব ঠিক কৰক আৰু ছোৱালীজনী কিবা এটা হ'লে কি কৰিম বাৰু মই কেনেকৈ জীয়াই থাকিম কওকচোন চুলি যি টি অহিত চিন্তাবোৰ কৰি নাথাকিবা আমাৰ চুনুকণ বহুত ষ্ট্ৰং হয় তাই একো নহয় দেশকালৰ গতি তেনেকুৱাহে পেপাৰে পত্ৰই যিবোৰ ঘটনা পাই থাকোঁ এইফালে ছোৱালী মানুহ চিন্তা নহ'ব জানো বাৰু একো নহয় ভগৱান আছে নহয় তুমি একদম নিশ্চিন্তকৈ থাকা মাকৰ মন নোৱাৰিছোঁ আৰু কেনেকৈ নিশ্চিন্তকৈ থাক বুজিছোঁ মামনি বা তুমি অকণমান ৰেষ্ট কৰা তুমি ভাল হৈ ঘৰলৈ যাব লাগিব এতিয়া হস্পিটেলত আছা ভিনদেউৰ কিমান চিন্তা হৈছে Yes sir আপুনি মাতিছিলে What are you saying হা এটা কেছ দি থৈছোঁ অকণমান সলভ কৰিব পৰা নাই মালতীকটো বিচাৰিব পৰাই নাই তোমালোকে এতিয়া কি আৰামত শুই থাকিবলৈ আহিছা পুলিচ ডিপাৰ্টমেণ্টটো বদনাম কৰিবলৈ আহিছা ইমিডিয়েট ফিল্ডত যোৱা এনেকৈ হাতৰ ওপৰত হাত ভৰিৰ ওপৰত ভৰি দি থাকিলে নহ'ব নহয় এনেকৈ ল'ৰা ছোৱালী হেৰাইছে তোমালোকৰ নিজৰ ল'ৰা ছোৱালী হেৰুৱা হ'লে কি শান্তিয়ে শুই থাকিব পাৰিলাহেঁতেন নেকি মাংস ভাত খাই ইমিডিয়েট ফিল্ডত যোৱা আমিতো চেষ্টা কৰিয়ে আছোঁ ছাৰ এতিয়া বিচাৰি পোৱা নাই কি কৰোঁ CID ব্ৰাঞ্চকহে মাতিব লাগিব তোমালোকৰ দ্বাৰা একো কাম হোৱা নাই ভালকৈ ট্ৰেইনিং নল'লা নেকি
এনেকে কিয় কৈছে ছাৰ আমিও দিন ৰাত একাকাৰ কৰি বিচাৰিয়ে আছো ভাত খাবলৈহে আহিছিলো এতিয়া ভোক লাগিলত আকৌ যামেই বুলিয়ে ভাবি আছিলো আপুনি ইমান গালি দিছে মিছ চাংমাই মুখে মুখে নকব তেনেকে মই আপোনাৰ সিনিয়ৰ হয় ইমিডিয়েট জব ফিল্ডত ইটস মাই অৰ্ডাৰ ইয়েছ ছাৰ সৰি ছাৰ মুভ যিমান অফিচাৰ হাৱালদাৰ লাগে সকলোকে লৈ যাওক আমি খবৰ পঠিয়াম ছাৰ আমাক বেকআপ দিলেই হ'ল চুলবুল ছাৰ জেগাডোখৰ জয়াল কিন্তু দেই তাকেহে এইবাৰ মিছনটো বৰ খাতাৰনাক পালো ডেঞ্জাৰ আছে সাৱধানে থাকিবা মোৰ তোমালৈহে চিন্তা আকৌ মোলে চিন্তা নকৰিলে হ'ব নিজৰটো চিন্তা কৰক আপোনাৰ কি লাগিছে চুলবুল ছাৰ ইয়াত কিবা এটা মুহূৰ্ত পামনে বাৰু মুনুকণেতো এইফালেকে অহা দেখিছো বুলি কৈছিলে যদি সঁচাকৈ এইফালে আহিছে বহুত দূৰলৈতো যাব পৰা নাই আশে পাশে ক'ৰবাত থাকিব লাগিব সাৱধানে চাংমাই মা কেলে মাৰিছানো কথা ক'লে বুজি নাপাও নেকি হে গাঁওখনৰ ইমান কেইটা ল'ৰা ছোৱালী হেৰাইছে তোক মই ইমান কৈছো বোলো ঘৰৰ পৰা বাহিৰ নহবি বাপেৰে এটা ৰখিবলৈ ক'লো মানুহটো নাইকিয়া হৈ থাকিলে ঘৰত নাই সেইবুলিয়েনো ইমানকে মাৰিব লাগে নেকি লগৰ ল'ৰা ছোৱালীবোৰ আগতে মৰিয়াই আনিছে সিহঁতি মোক পিছত নুজুগাইব নেকি কিবা জুকাইলেও জুকক ভালৰ কাৰণেহে কৈছো সিহঁতৰ মাকহঁতে সিহঁতক চৰিয়াই আনিবগে বেছি দেৰি নাই কিমান চিন্তা এতিয়া মামণি মানুহবোৰ সেই চাৰিজনী হেৰালে চুনুকণ এইফালে সেই শনি সিং হেৰালে অকণমান ভয় চয় আছেনে নাই হেৰালে কি কৰিম আমি দুখীয়া মানুহ পইচা পাতি থকা মানুহ বিচাৰ কুচাৰ কৰিছে আমাৰ আগলৈ নাই পিছলৈ নাই একমাত্ৰ তই হে অকণমান বুজিবি কথাবিলাক বাপায়েতো খবৰে নাই মদ খাই ঘূৰি ফুৰে মোৰ কাৰণে অন্ততঃ নেহেৰাবি মই কি কৰিম ক'লৈ যাম বাৰু কচোন হ'ব নাযাওঁ দিয়া আজিপা কিবা দিন ভিতৰত সোমাই থাকিবা কান্দি নেদেখাবি মুখ হাত ধুই পঢ়া টেবুলত বহ তোমালোকৰ মাকবোৰৰ সেইটোৱে প্ৰব্লেম কিবা এটা হ'লে মুখ হাত ধুই মাত্ৰ পঢ়া টেবুলত বহাটোহে চিনি পোৱা কি কলি তই মাকবোৰৰ কি প্ৰব্লেম মাকৰ জাতত ধৰি তেনেকৈ কথা নকবি পঢ়া টেবুলত নবহি কি কৰিবলৈ কম ভাত বনাবলৈ কম নেকি হে যা তেনেহ'লে ভাত বনাগে মই পঢ়া টেবুলত বহি থাকোঁ এইবোৰ শুনোৱালি দিন হেৰি কৰি পাৰ কৰি দে আমি এতিয়া পস্তাই আছোঁ ভালকৈ নপঢ়ি নুশুনি গম পাইছ নাই এতিয়া পঢ়িবলৈ সময় নাই তহঁতৰ সময় থাকোঁতে সময় আখৰ সময়ত নেমাৰিলে গম পাবি কোনে হাল্লা কৰিছে শুবলৈ দে এইবেলি জালৰ কোবাত ক'ত উঠি শুই আছে গমেই নাপায় এক বাগৰ দিলেই মাথাই হাড়ে মূৰে গোটেইখন ভাগিব শুনিছা নে বোলো হয় কি হ'ল চকুকেইটা মেলকচোন এবাৰ পাপা পৰিলে মৰি থাকিবা ওপৰপা তুমি কেনেকৈ ওপৰত উঠিলাগে আয়ো বটি মই ইয়াত কেনেকৈ পালোহি আকৌ আমি কেনেকৈ জানো কেনেকৈ পালেগে ঐ জখলাডাল নামাৰো বগীমাই মই নহ'লে কেনেকৈ নামিম এতিয়া কি হ'ল যেনেকৈ উঠিছিলে তেনেকৈ নামক এতিয়া জখলা বিচাৰিবলৈ আহিছে এটোপা খাই ল'লে মানে খবৰ নাই হুচ নাই বেহুচ বগীমাই তেনে নকৰিবা মই এতিয়া হেৰি নামিব নোৱাৰো জখলাডাল অনা নহ'লে মই পৰি যাম এতিয়া পাপা মই আনি দিছোঁ ৰ'বা পিতাই আনো খবৰদাৰ তই যদি কিবা জখলা আন মুখ ধু হাত ধু ভৰি ধু আৰু পঢ়া লাগা বগীমাই ইমান অন্যায় নকৰিবা মোৰ লগত কিহৰ অন্যায় পক মজাটো উঠিছিলে নহয় যেনেকৈ উঠিছে তেনেকৈ নামক তেতিয়াহে যদি আপোনাৰ সেই হুচ আহে কিখন কৰি ফুৰে সেই ভ্ৰমকত ঠিক নাই আমি লাজ পাব লাগে ক'ত কি কৰি ফুৰে কেতিয়াবা কাৰোবাৰ বিয়া ঘৰত ৰভা খোটাত বগাব কেতিয়াবা কাৰোবাৰ ঘৰত লাং খাই পৰি দিব চোতালতে শুই দিব জপনা বগাব হে কি কৰি ফুৰিব লাজ নাপাওঁ নেকি এতিয়া পাওঁ মজাটো কি কৰি ল'ৰা ছোৱালী নিয়াতকৈ এনেকুৱা আহি অশান্তি কৰা মানুহবোৰ লৈ যাব লাগে পাই মই তেতিয়া ভাল পালোহেঁতেন এই পটেশ্বৰীক মই কাচ্চা সোধাম বুলি কৈ দিব তাইক মই ইমান ক'লো বোলো তই নিজৰ বিজনেছ কৰি থাকিবি আমাৰ মানুহজনক নিদিবি তাই অকণো মানে হেৰি নাই কাণ্ড জ্ঞান নাই ঘৰতে চেমগৈ মই মহিলা সমিতি লৈ যাম এইবাৰ মই কথা ক'লে বুজি নাপায় মোৰহে অশান্তি হয় বগীমা প্লিজ জখলাডাল আনি দিয়া আজিৰ পৰা নাখাওঁ কচম